এতিয়া আমি সোনকালে উঠিলোঁ মুনে মোক জগাই দিলে আমি চাবলৈ গৈছোঁ এতিয়া গৈ আছোঁ ৰৈ ৰৈ পিনে জীৱনত এইপিনে হা এইবিলাক বহুত ভাল লাগিছে জীৱনত প্ৰথমবাৰৰ কাৰণে ইমান সোনকালে উঠি মেলি কেলা চিনেমা চাবলৈ ওলাইছে আৰু মুনে গা পা ধুনীয়াকৈ ধুই লৈছে হেক চিনেমা এতিয়াও বেয়াও লাগিছে ভালো লাগিছে এক্সাইটেড হৈ আছোঁ কিন্তু মন চনবিলাক অকণমান নিশ্চয় তাত গৈ মেলি অলপ বেয়া লাগিব আৰু দুটা আমাৰ লগত যাব সিহঁতি আহি আছে সিহঁতি বাথৰুমত আছে আমি ইয়াত উপস্থিত হ'লোহি ফুল চিনেমাৰ সন্মুখত 8:30 আমাৰ শ্ব' আছে শ্ব' আৰম্ভ হ'ব এতিয়া আমি প্ৰৱেশ কৰিম এইপিনে হৰ্চ আছে ভিডিঅ' বনাই আছে সপোনবোৰ সদায় নিজৰ আনৰ কথা শুনি ধ্বংস কৰি নিদিবা হেৰুৱাই নেপেলাবা বৰ এটা ধুনীয়া লাগিলে এটা হাম্বুল হৈ মেলি মানুহে যিখিনি বস্তু একচেপ্ট কৰিব লাগে সেইখিনি একচেপ্ট কৰে কেতিয়াবা ত্যাগ কৰিব লাগে মানুহে ত্যাগ কৰিবলগীয়া হয় লাষ্টত তেনেকুৱা ধৰণৰ এটা ছিকুৱেঞ্চ হয় আৰু একদম প্ৰথমতে আপোনাৰ ধৰি লওক এতিয়া সন্ত্ৰাসবাদৰ নামত কি হৈ আছে এটা ছিকুৱেঞ্চ হয় সেইটো মই কৈ নিদিওঁ ডাইৰেক্ট বম ব্লাষ্ট হয় বুলি মই কৈছোঁ বম ব্লাষ্ট হোৱাৰ পিছত তেনেকৈ গৈ মেলি কাৰ কিমান সপোন হেৰাই যায় কোন মানুহ তেনেকৈ ভৱিষ্যতে কি হ'বলগীয়া আছিলে কেনেকুৱা আমি ভাল নাগৰিকক ভৱিষ্যত প্ৰজন্মক তেনেকৈ আমি কেতিয়াবা হেৰুৱাই দিবলগীয়া হয় গতিকে মানে সন্ত্ৰাসবাদ অলপ এতিয়া নিৰ্মূল হ'ব হ'ল মানুহে ধৰ্ষণ উৎপীড়ন এইবিলাক বন্ধ হ'ব হ'ল ইমানখিনিয়ে ক'ম এই চিনেমাখনৰ জৰিয়তে বহুত কথা শিকিব পাৰে